মাননীয় অধ্যক্ষ মহোদয়, আপুনি ধৃতৰাষ্ট্ৰক দেখিছে? নাই দেখা। গান্ধাৰীক দেখিছে? নাই দেখা। আজি মই দেখুৱাম কেইজনমান আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী, যিকেইজনে মাননীয় অধ্যক্ষ মহোদয় সঁচাক মিছা আৰু মিছাক হেয় প্ৰতিপন্ন কৰিবলৈ আজি সন্মানীয় চৰকাৰী দলৰ আসনসমূহ অলংকৃত কৰিছে। সন্মানীয় অধ্যক্ষ মহোদয়, বিষয়বস্তুৰ গভীৰতাৰ ভিতৰলৈ সোমাই যোৱাৰ প্ৰাক মুহূৰ্তত সন্মানীয় চৰকাৰী দলৰ বক্তা এগৰাকীক সোঁৱৰাই দিবলৈ পালে ভাল পাম। যিটো সময়ত তেওঁ জাপান, আমেৰিকাৰ দৰে উন্নত ৰাষ্ট্ৰৰ কথা কৈছে, সেই সময়ত আমি তেখেতক মনত পেলাই দিব বিচাৰিছোঁ যে এইখন ভাৰতবৰ্ষ আৰু এইখন অসম, যিখন অসমত মাননীয় অধ্যক্ষ মহোদয় যিটো সময়ত হাতত এটা লেপটপ লৈ আমেৰিকা, জাপানৰ দৰে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যায়, সেই সময়ত অসম মুলুকত ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ যায় হাতত এখন থাল লৈ আৰু ঘূৰি আহি ঘৰত কয়হি যে আমাৰ অংকৰ ছাৰে ভাল অংক বুজোৱাতকৈ ভাল খিচিৰিহে ৰান্ধে। সেই সময়ত মাননীয় অধ্যক্ষ মহোদয় AI প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিছে বুলি কোৱাটো তপা মানুহৰ মূৰত ওকণি বিচাৰি হাবাথুৰি খাই ফুৰাৰ বাহিৰে আন একোৱেই হ'ব নোৱাৰে। শিশু দিৱসৰ লগত সংগতি ৰাখি চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয় আৰু আহৰণ কোচিং চেণ্টাৰৰ উদ্যোগত তথা অঞ্চলবাসী ৰাইজৰ আতিথ্যত আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাৰ সন্মানীয় অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰতিযোগীসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ অভিভাৱক তথা এই কোচিং চেণ্টাৰৰ পৰিয়ালৰ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই এই উপস্থাপনটো এইবাবেই আজি আপোনালোকৰ আগত অকণমান কৰি দেখুৱাইছোঁ যে এই উপস্থাপনটো আমাৰ পূৰ্বজসকলে, আমাৰ যিসকল জ্যেষ্ঠ, সেই জ্যেষ্ঠসকলৰ দিনৰ পৰা চলি অহা এটা উপস্থাপন। আজি এগৰাকী তাৰ্কিকে ইয়াত এই উপস্থাপনটো কৰিলে, কিন্তু শুনিবলৈ ইমানেই বেছি বেয়া হৈছে যে মই চকীখনত ভালকৈ বহি থাকিবলৈ শান্তি পোৱা নাই। কাৰণ এই উপস্থাপনটো আমি কৰি আহিছোঁ, আমাৰ আগত জ্যেষ্ঠসকলে কৰি আহিছে, আৰু তাৰপিছত হঠাৎ যদি এনেকুৱা এটা ধুনীয়া উপস্থাপন যদি খুব বিকৃতভাৱে উপস্থাপিত হয়, তেতিয়াহ'লে আমাৰ দৰে তাৰ্কিক তৰ্ককলাৰ যিসকল শিকাৰু, সেই শিকাৰুসকলে মনত কষ্ট পায়, আৰু সেইবাবেই মই এই কথাখিনি ক'লোঁ। বিষয়টো আছিল কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিবিদ্যাই শিক্ষাৰ্থীৰ মানসিক আৰু শৈক্ষিক দিশত উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰিব। মই ভাবিছিলোঁ যে আজি সেইসমূহ কথা বতৰা আলোচনা হ'ব, যিসমূহ কথা বতৰাত উন্মোচিত হ'ব সেইসমূহ দিশ, যে এতিয়াও অসমত এনে কিছু বিদ্যালয় আছে যে সেইসমূহ বিদ্যালয়ৰ ফুটা টিনৰ